Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Protection of Wildlife. So it is Wakali paper article hoy. Punar ইয়াতে বিশেষকে ওয়াইল্ডলাইফ প্ৰটেকশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ এক্স বিলাক অনা হৈছে বা কিছুমান বেলেগ বেলেগ ষ্টেপছ লোৱা হৈছে এইখিনি কথা আছে তো প্ৰথমতে অনা হৈছিল ইণ্ডিয়ান পেনাল কোড 1860 কিন্তু এই কোডটোত আপোনাৰ ওয়াইল্ডলাইফ প্ৰটেকশ্যনৰ বিষয়ে কোনো ধৰণৰ প্ৰভিজন নাছিল গতিকে লাহে লাহে এই কথাটো মানে ফিল কৰিলে আৰু আপোনাৰ ব্ৰিটিছ ৰুলাৰ্ছ বিলাকে আৰম্ভ কৰিলে এনেকুৱা ধৰণৰ এক্স কিছুমান অনাৰ কাৰণে সো তেখেতসকলে প্ৰথমতে এলিফেন্ট প্ৰিজাৰ্ভেশ্যন এক্ট এখন আনিলে যাৰ দ্বাৰা নেকি কিলিং ইনজুৰিং ক্যাপচাৰিং যদি এলিফেন্টৰ ক্ষেত্ৰত কৰা হয় হেতু মানে প্ৰহিবিট কৰিছিলে ওকে কিন্তু নিজৰ যদি সেলফ ডিফেন্সৰ কাৰণে বা প্ৰপাৰ্টি ড্যামেজৰ ক্ষেত্ৰত যদি ইউজ হয় এলিফেন্টটো হেতু মানে প্ৰহিবিট কৰা নাছিলে কিন্তু এনেই যদি এটা হাতীক অন্যায় কৰা হয় তেতিয়া হলে এই এখন মানে জাৰি কৰিছিল হেবিলাক কথাৰ কাৰণে তাৰ পিছত আহিলে ওয়াইল্ড বাৰ্ডছ প্ৰটেকশ্যন এক্ট 1887 ইয়াতে ক্ৰনোলজিক্যালি আছে বস্তুখিনি তাৰ পিছত আহিলে বাৰ্ডৰ কাৰণে এখন এক্ট আহিলে যদিও বা পিছত ওয়াইল্ড বাৰ্ডছ এণ্ড এনিমেলছ প্ৰটেকশ্যন এক্ট 1912 খনে হে আগৰ অকল বাৰ্ডছৰ প্ৰটেকশ্যন থকাখনক ৰিপ্লেস কৰিলে ওকে তাৰ পিছত পাৰ্লিয়ামেন্টে আৰু হেতু ক্ষেত্ৰতে আকৌ কি আনিলে প্ৰিভেনশ্যন অফ ক্ৰুৱেলটি টু এনিমেলছ এক্ট 1960 তাৰ পিছত আহিলে ওয়াইল্ডলাইফ প্ৰটেকশ্যন এক্ট ইন 1972 এখন আমি পঢ়িব লাগে এনভায়ৰনমেন্ট আপোনাৰ এনভায়ৰনমেন্ট যে আমি পঢ়ো আমাৰ সাবজেক্টটো তেটো হেতু পায়ে থাকো ন আৰু এই এক্টখনৰ মেইন অবজেক্টিভস বিলাক কি আছিল যাতে এখন ওয়াইল্ডলাইফ এডভাইজৰি বোৰ্ড এখন বনোৱা হয় প্ৰত্যেকখন ষ্টেটত যাতে আপোনাৰ এনিমেলছ বাৰ্ডছ এবিলাকৰ হান্টিংৰ ক্ষেত্ৰত ৰেগুলেশনস অনা হয় তাৰ পিছত আহিলে 42nd এমেন্ডমেন্ট এক্ট অফ 1976 যাৰ দ্বাৰা নেকি ফৰেষ্ট এণ্ড প্ৰটেকশ্যন অফ ওয়াইল্ড এনিমেলছ এণ্ড বাৰ্ডছ এইখিনিক ষ্টেট লিষ্টৰ পৰা কনকাৰেন্ট লিষ্টলৈ লৈ গল ওকে মানে সেন্টাৰ আৰু ষ্টেট দুয়োটাৰে পাৱাৰ থাকে এতিয়া ফৰেষ্ট ওয়াইল্ডলাইফৰ যিখিনি পাৰ্ট থাকে For the effective implementation of the act, the central government formulated the following rules. গটিকে আৰু কিছুমান rules আনিলে মই এতে মেনশন কৰি দিছো ইমান নালাগে তথাপিটো চাব পঢ়ি পেলাই আপোনালোকে সেই কাৰণে মই দি দিছো তাৰ পিছত আহিলে section 49B of the Wildlife Protection Act যত নেকি আপোনাৰ কমাৰ্শিয়াল ডিলিংটো টোটালি ব্যান কৰা হয় আপোনাৰ শিডিউলড এনিমেলছ বিলাকৰ ক্ষেত্ৰত মানে স্পেশাল প্ৰটেকশ্যন দিয়া যিবিলাক এনিমেলছ থাকে হেবিলাকৰ ক্ষেত্ৰত কমাৰ্শিয়াল ডিলিংটো মানে টোটালি ব্যান ওকে তাৰ পিছতে কি হল সেকশন 44 আনিলে 44 ইয়াতে কি কৰা হয় ডিলিংস ইন ওয়াইল্ড এনিমেলছ ক্যান বি ডান অনলি আন্ডাৰ আ লাইসেন্স আৰু যদি কেতিয়াবা ডিল কৰিবলগীয়া হৈ যায় কমাৰ্শিয়ালি তেতিয়া হলে সকলোৱে নোৱাৰে যাৰ ওচৰত লাইসেন্স থাকে তেওঁহে পাৰিব আৰু এটো কোনটো প্ৰভিজনৰ আন্ডাৰত আহিলে সেকশন 44 অফ ওয়াইল্ডলাইফ প্ৰটেকশ্যন এক্ট অফ 1972 আৰু ওয়াইল্ডলাইফ প্ৰটেকশ্যনৰ ক্ষেত্ৰত এইখনে এতিয়া মেইন এক্ট হৈ আছে আৰু বেলেগ বেলেগ কিছুমান মেজাৰ্স অনা হৈছিল যেনেকুৱা সুপ্ৰিম কোৰ্ট ইন দ্য কেছ অফ টিভি গোডা বৰ্মন থিৰুমুল্লা পেড ভাৰ্সেস ইউনিয়ন অফ ইণ্ডিয়া ৰিপৰ্টেড that there shall be a complete ban on the movement of cut trees and timber. যে আপোনাৰ হেখিনি সময়ত হাতখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটস আছিলে তাৰ পৰা যাতে গছ টিম্বাৰ এইবিলাক কাটি যাতে মুভমেন্ট কৰিব নোৱাৰে মানে ব্যান কৰি দিছিলে টু এনি আদাৰ ষ্টেট অফ দা কান্ট্ৰি ৰেলৱে দিও নোৱাৰে ৰোডৱে দিও নোৱাৰে ৱাটাৰৱে দিও নোৱাৰে মুঠতে নৰ্থ ইষ্টাৰ্ণ ষ্টেটস বিলাকৰ পৰা বেলেগ ষ্টেটত নিব নোৱাৰে আৰু এই ক্ষেত্ৰত ইন্ডিয়ান ৰেলৱে আৰু ষ্টেট গভৰ্ণমেণ্টক ডিৰেকশ্যন দিয়া হৈছিল কোৰ্টৰ ফালৰ পৰা যাতে তেওঁলোকে মানে ষ্ট্ৰিক্ট মনিটৰ কৰে এইবিলাক কথা আৰু এটা আহিলে আপোনাৰ অন দা মেটাৰ অফ
transport of captive elephants from one state to another, the Supreme Court has constituted a high power committee. যে এখন high powered committee বনাইছিলে. In 2024, the center made certain rules regarding the transfer and transport of captive elephants. The rules imposes two main requirements. আৰু ইয়াতে কিছুমান suppose transfer কৰিব লগা হল জেনিবা তাতে দুটা condition দিছে. First condition is that the owner must be unable to maintain the elephant. Suppose মোৰ এটা হাতী আছে, so মই বেলেগ এজনক দিব ওলাইছো কাৰণ মই হে হাতীটোৰ মেইনটেনেন্স কৰিব পৰা নাই. ওকে, মোৰ সেইখিনি কেপেবিলিটি এতিয়া সাপোজ নোহোৱা হৈ গল, তেতিয়া মই বেলেগক দিব লাগিব কাৰণ সেই হাতীটো জিয়াই থকাৰ খাতিৰত মই বেলেগক দিব লাগিব. সেইটো ফাৰ্স্ট আপোনাৰ হেয়া কন্ডিশন. আৰু সেকেন্ড কন্ডিশনটো হল the elephant must receive better care in its new circumstances. আৰু সাপোজ মোৰ পৰা লৈ গৈ পেলাই সেই সেকেন্ড হ্যান্ড মানুহজনে কিমান ভালকৈ মানে তাৰ কেয়াৰ লৈছে যাতে বেটাৰ কেয়াৰ এটা পাব পাৰে. বুলে নহয় লৈ গৈ পেলাই ইমান মৰমত ৰখা জন্তুটোক যদি অত্যাচাৰ কৰে তাতকৈ তাক নিদিয়াই ভাল, হয়নে নহয়? গতিকে সেই দুটা অপচন ৰাখিছে. Okay, so there are allegations of illegal coal mining operations in forest areas. এইটো আৰু এটা বেলেগ আহিলে যে কোল মাইনিঙৰ ক্ষেত্ৰত যাতে মানে ফৰেষ্ট এৰিয়া বিলাকত যে কোল মাইনিং হয় এইবিলাকৰ ক্ষেত্ৰতো কিছুমান rules লগাইছিলে. কাৰণ কোল মাইনিঙে কি কৰে আপোনাৰ এনভায়ৰনমেন্টটো একেবাৰে ডিস্ট্ৰয় কৰি দিয়ে. কাৰণ ডিফৰেষ্টেশন কৰিবলগীয়া হৈ যায়, মাটি খান্দিবলগীয়া হৈ যায়, যাৰ কাৰণে ওয়াটাৰ বডিজ বিলাকো কন্টামিনেটেড হয়, সইলটো বেয়া হৈ যায়, ইকোসিস্টেমটো টোটালি মানে এটা বেয়া হৈ যায়, লগতে হেবিটেট লসও হয়. ওকে, আৰু আপোনালোকক কৈ থৈ দিও ফৰেষ্ট ৰিপৰ্টটো চাব, যেটো ৰিসেন্ট ফৰেষ্ট ৰিপৰ্ট 2 বছৰৰ মূৰে দিয়েটো হেতু চাব লাগিব. আৰু এইবাৰো ওলাব, যেটো আমাৰ 2023 ত ওলাইছে আৰু এইবাৰ ওলাব. আৰু কেতিয়া মানে ওলাব এটো আহিলটো গমে পাও আমি. তাৰ পিছৰ আৰ্টিকেলটো হল আমাৰ গভৰ্নমেন্ট অনাৰ্স. সো আমি গম পাইছো যে আসাম's হাইয়েষ্ট সিভিলিয়ান অনাৰ্স যিকেটা হল আসাম বৈভৱ, আসাম সৌৰভ আৰু আসাম গৌৰৱ এৱাৰ্ডছ. এইখিনি টোটাল 23 ইন্ডিভিজুৱেলছক দিয়া হৈছে. সো প্ৰথম যেটো আমাৰ অসম বৈভৱ হেতু দিয়া হৈছে লিউটেনেন্ট জেনাৰেল ৰাণা প্ৰতাপ কলিতা, তেখেতক দিয়া হৈছে. আৰু তেখেত কোন আছিলে? He had served as the general officer commanding in chief of the Indian Army's Eastern Command. আৰু তেখেতে আগতেও বহুতখিনি এনেকুৱা ধৰণৰ এৱাৰ্ডছ পাই গৈছে. তাৰ পিছত 6 জনে পাইছে আসাম সৌৰভ এৱাৰ্ড. তাৰে মনত ৰাখিব সুব্ৰমণিয়াম ৰামাদৰাই. সো তেখেত হল বিজনেস লিডাৰ এণ্ড ইনষ্টিটিউশন বিল্ডাৰ অফ তামিলনাডু. তাৰ পিছতে ডক্টৰ বাপ্পি পৌল, তেও হল এনভায়ৰনমেন্টাল সায়েন্সৰ লগত ৰিলেটেড. মানে এক্সিলেন্স আছে, এখেতসকলৰ নিজৰ সাবজেক্টছ বিলাকত এক্সিলেন্স আছে. ডক্টৰ পুৰবী শইকীয়া, তেখেতেও এনভায়ৰনমেন্টাল সায়েন্সৰ কাৰণে কাম কৰিছে. দেন সিংগাৰ দ্বীপেন বৰুৱা, তেখেতটো জানে দ্বীপেন বৰুৱাৰ গান শুনিছো আমি, হয়নে? তাৰ পিছতে মোবাইল থিয়েটাৰ ড্ৰামাটিষ্ট হেমন্ত দত্ত. সো আৰ্ট এণ্ড কালচাৰত মানে কেটেগৰীত পৰিব দ্বীপেন বৰুৱা, হেমন্ত দত্ত. আৰু ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ উমা চেত্ৰী, তেও স্পৰ্টছৰ ক্ষেত্ৰত দিয়া হৈছে অসম সৌৰভ বঁটা, আসাম সৌৰভ এৱাৰ্ড. আৰু অসম গৌৰৱ দিয়া হৈছে ফুলেশ্বৰী দত্ত ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ ক্ষেত্ৰত, মীনাক্ষী দাস মটৰ বাইকিং, পাৰ্থিৱ সুন্দৰ গগৈ ফুটবল, ধীৰেন্দ্ৰনাথ পৌল টেৰাকোটা আৰ্টিচান, হৰিদাস দাস বেল মেটেল আৰ্টিচান, বিনং টেৰন ফ্ৰী কোচিং ফৰ ষ্টুডেণ্টছ, ফ্ৰীলি শিকায় তেখেতে, নজৰুল হক একুৱা কালচাৰ মানে মীন পালন, বিশ্বজিৎ বৰা তেখেতকো সেই খেতি কাৰণে তেখেতক দিয়া হৈছে, ভাৰত কলিতা তেখেতে দুগ্ধ উৎপাদনৰ কাৰণে দিয়া হৈছে, বৰালাংফা নাৰ্জাৰী ফোক মিউজিক এখেতক আৰ্ট এণ্ড কালচাৰত দিছে, ৰামচন্দ্ৰ শাসনী তেখেতকো আৰ্ট এণ্ড কালচাৰত দিছে, উপমন্যু বৰকাকতি MSME অৰ ষ্টাৰ্টআপৰ কাৰণে দিছে, ডেভিড প্ৰতিম গগৈ তেখেতকো ষ্টাৰ্টআপ বা MSME ৰ কাৰণে দিছে. তো চাওক ইয়াতে ৰেসপেক্টিভ ফিল্ডখিনি চাব কিন্তু, কাৰণ মেটছ দা ফলোইঙত হয়তো আহি যাব পাৰে. ওকে, আৰু যেটো এডিটৰিয়েলত আহিছে, এডিটৰিয়েলত অহাবিলাক
মানে বেছি অলপ ইম্পৰ্টেন্স দিয়া যায় and this year 3 institutions or communities including a village have been presented with the Assam Gaurav Award যে ইণ্ডিভিজুৱেলছকটো দিছেই লগতে ইনষ্টিটিউশ্যনছ মানে কমিউনিটিজকো দিছে যেনেকুৱা চৰাণ আহেম এইখন গাঁৱক দিয়া আছে ইকো টুৰিজিমৰ কাৰণে চৰাণ আহেম এই গাঁও নহয় এইখন ইনষ্টিটিউট হয় আৰু ভিলেজ এখনকে দিছে দেই সেই এখন ভিলেজৰ বিষয়ে কিন্তু আহিব পাৰে বাৰেকুৰি ভিলেজ ক'ত আছে তিনিচুকীয়াত আছে আৰু এই গাঁওখনে ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ ক্ষেত্ৰত বহুতখিনি ৰোল প্লে কৰিছে সেইকাৰণে দিছে আৰু সুধিব পাৰে বাৰেকুৰি ভিলেজটো ক'ত হয় তাৰপিছতে হাতী বন্ধু NGO যিটো নেকি আমি হাতী বন্ধুৰ বিষয়ে খুব ধুনীয়া এটা আৰ্টিকেল পঢ়ি আহিছো আগৰ কম্পাইলেশ্যনত আপোনালোকে সাৰ্চ কৰিলে পাই যাব হাতী বন্ধুৰ বিষয়ে ৱাইল্ড লাইফ কনজাৰভেশ্যন আৰু যদি মনত আছে আপোনালোকে কমেন্ট সেকশনত জনাবচোন হাতী বন্ধুৰ মানে আৰত থকা মানুহজনৰ নামটো কি ওকে সো আজি আৰু কালিৰ ভিতৰত এডিটৰিয়েল পেজত এই দুটাই ইম্পৰ্টেন্ট আৰ্টিকেল আহিলে সো বেছি আৰ্টিকেল নাই ওকে so thank you for watching the video